হে হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক আজি দেখাম অৰ্কিড পাৰ্ক কহৰা নিচেই কাষতে আছে আমাৰ অৰ্কিড পাৰ্ক। মোৰ ভিডিঅ'টোৰ মাজতে আপোনালোকে অৰ্কিড পাৰ্কৰ ভিতৰত কি বস্তু আছে সকলো বস্তু আপোনালোকে দেখিবলৈ পাব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহক মোৰ ভিডিঅ'টোৰ মাজলৈ এই অৰ্কিড পাৰ্কত এনেকুৱা ধৰণৰ বস্তু ৰখা হৈছে আপোনালোকে মোৰ ভিডিঅ'টোৰ মাজতে আপোনালোকে দেখিবলৈ পাব। আমি ইতিমধ্যে অৰ্কিড পাৰ্কৰ ভিতৰলৈ আহি আছোঁ। মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সমগ্ৰ দৃশ্য দেখাম যে অৰ্কিডৰ ভিতৰত কেনেকুৱা ধৰণৰ সামগ্ৰী আছে আৰু বহুতো ধৰণৰ এই অৰ্কিড পাৰ্কত ফুল আৰু বিভিন্ন ধৰণৰ বনৌষধি গছ আছে। লগতে এই অৰ্কিড উদ্যানৰ ভিতৰত হেল্ল' গাইজ, আপোনালোকক আজি দেখাম এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষতে লাগি থকা অৰ্কিড পাৰ্ক কহৰাৰ ৰেঞ্জৰ কাষতে আছে। আপোনালোকে মোৰ ভিডিঅ'টোৰ মাজতে আপোনালোকে দেখিবলৈ পাব। এই অৰ্কিড পাৰ্কত বহুতো ধৰণৰ বস্তু দেখিবলৈ পাব। অত্যাধুনিক ধৰণৰ বাঁহ গছ, ফুল, পুষ্প সকলো ধৰণৰ মোৰ ভিডিঅ'টোৰ মাজতে আপোনালোকে দেখিবলৈ পাব। আহক মোৰ ভিডিঅ'টো। আমি ইতিমধ্যে অৰ্কিড পাৰ্কৰ ভিতৰলৈ আহি আছোঁ। এই অৰ্কিড পাৰ্কৰ ভিতৰত বহুতো ধৰণৰ গছ গছনি লগাই থোৱা আছে। প্ৰতিজোপা গছতে এনেদৰে বেনাৰ লগাই থোৱা আছে যে ইয়াত বিভিন্ন ধৰণৰ ফুল, বিভিন্ন ধৰণৰ প্ৰজাতিৰ গছ আপোনালোকে দেখিবলৈ পাব। এয়া মোৰ এই সহপাঠী হয় আমাৰ ৰগুৱাতলি ৰেঞ্জৰ এজন মেধিদা, লগতে আনজন আছে আপোনাৰ সৰ্পন্দা। আমি সকলোৱে একেলগে আহিছোঁ কহৰা কাষতে থকা অৰ্কিড পাৰ্ক চাবলৈ। এই অৰ্কিড পাৰ্কৰ ভিতৰত সদায় এনেদৰে মানুহ আহি থকা হয়, আপোনালোকে দেখিবলৈ পাব মোৰ ভিডিঅ'টোৰ জৰিয়তে। আমি ইতিমধ্যে আহি আছোঁ এয়া ভিতৰলৈ। বহুতো সুন্দৰ সুন্দৰ ফুল আছে, গছ আছে, লগতে বিভিন্ন প্ৰজাতিৰ বাঁহ গছ লগাই থোৱা হৈছে এই অৰ্কিড পাৰ্কৰ ভিতৰত। আপোনালোকে চাওক, প্ৰায় 50টা প্ৰজাতিমানৰ বাঁহ আপোনালোকে দেখিবলৈ পাব এই অৰ্কিড পাৰ্কৰ ভিতৰত। বিশ্বৰ সবাতোতকৈ সৰু বাঁহ গছো এই অৰ্কিড পাৰ্কত পোৱা যায়। হাইট মিনিমাম 2 ফুট মানেহে হ'ব বাঁহ গছৰ। দেশ বিদেশৰ মানুহ আহি এই অৰ্কিড পাৰ্ক দৰ্শন কৰি যায়হি। প্ৰতিদিনাখনেই প্ৰায় 300-400ৰো অধিক এই অৰ্কিড পাৰ্কলৈ আহি পৰিদৰ্শন কৰে। বিভিন্ন বস্তু ৰখা হৈছে সংগ্ৰহালয়ত। জাতি জনজাতি জনগোষ্ঠীৰ ঐতিহ্য কীৰ্তিচিহ্ন ইয়াত এই সংগ্ৰহালয়ত ৰখা হৈছে। আপোনালোকে আহিলে দেখিবলৈ পাব। লগতে মোৰ ভিডিঅ'টোৰ মাজতে আপোনালোকক দেখাই যাম এই ঐতিহ্য সাঁচিপাত এনেদৰে সজাই ৰখা হৈছে। প্ৰায় 200 বছৰ 300 বছৰৰ আগৰে এয়া সাঁচি পুথি সাঁচিপাতত লিখা। লগতে বাদ্যযন্ত্ৰ এয়া অতীতত আহোমসকলে ব্যৱহাৰ কৰিছিলে, ৰজাসকলে। লগতে বিভিন্ন জাতি জনগোষ্ঠী সংস্কৃতিৰ বস্তু ৰখা হৈছে এইবিলাক, আৰু লগতে বাদ্যযন্ত্ৰ আৰু আগত আহোম ৰজাসকলে কেনেদৰে বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিছিলে সেইবিলাক ইয়াত ৰখা হৈছে সংগ্ৰহালয়ত।
লগতে প্ৰায় 100-150 বছৰ আগৰ কাঁহৰ বাতি, কাঁহী, শৰাই আদি ৰখা হৈছে। বিভিন্ন জাতি জনগোষ্ঠী মানুহসকলে ব্যৱহাৰ কৰা বাচন বৰ্তনো এই সংগ্ৰহালয়ত আপোনালোকে অৰ্কিড পাৰ্কৰ ভিতৰত থকা সংগ্ৰহালয়ত দেখিবলৈ পাব। এইবিলাক জাতি জনগোষ্ঠী বাদ্যযন্ত্ৰ। এইবিলাক অসমৰ ৰজাসকলে ব্যৱহাৰ কৰা কাঁহৰ বাতি। প্ৰায় 200 বছৰ আগৰ কাঁহীও ৰখা হৈছে সংগ্ৰহালয়ত ভিতৰত। ইতিমধ্যে আমি সংগ্ৰহালয়ৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। ইয়াত প্ৰতিদিনাখনেই এনেদৰে জাতি জনগোষ্ঠী আৰু সাংস্কৃতিক দেখুওৱা হয়। ইয়াৰ পিছতে আপোনালোকে মিচিং নৃত্য, কাৰ্বি নৃত্য দেখিবলৈ পাব। এনেদৰে প্ৰতিদিনাখনেই ৰাইজক আমোদ দিয়ে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'টো সোমাবলৈ